বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ডিফুৰ ডিছামাৰ সালেম টিছো গাঁৱত শোকাবহ ঘটনা কুৱাত কৰ্মৰত অৱস্থাতে তিনিগৰাকী শ্ৰমিকৰ মৃত্যু অক্সিজেনৰ অভাৱত তিনিজন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহিছে টিছং টেৰাং হৰি টেৰন লংছদাৰ টেৰাঙৰ মৃত্যু হৈছে এছডিআৰএফৰ দলে উদ্ধাৰ কৰিছে তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ শোকাবহ ঘটনাটোৰ পাছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে পুনৰ জনাইছো ডিফুৰ ডিছামাৰ সালেম টিছো গাঁৱত এই শোকাবহ ঘটনা পুৱাই আহিছে এই দুৰ্ভাগ্যজনক ঘটনাৰ খবৰ কুৱাত কৰ্মৰত অৱস্থাতে তিনিগৰাকী শ্ৰমিকৰ শোকাবহ মৃত্যু হৈছে অক্সিজেনৰ অভাৱত তিনিজন শ্ৰমিকৰ মৃত্যুৰ সন্দেহ কৰা হৈছে উল্লেখযোগ্য যে মঙলবাৰে দুপৰীয়া সংঘটিত ঘটনা আজি পুৱাহে পোহৰলৈ আহিছে টিছং টেৰাং হৰি টেৰন আৰু লংছদাৰ টেৰাঙৰ মৃত্যু হৈছে এছডিআৰএফৰ দলে উদ্ধাৰ কৰে তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ এই শোকাবহ ঘটনাটোৰ পাছতে অঞ্চলজুৰি এক শোকাকুল অৱস্থাৰ সৃষ্টি হৈছে আমাৰ সতীৰ্থ নিৰ্মল থাপা আছে ফোন লাইনত নিৰ্মল সবিশেষ জানিব বিচাৰিছো হয় প্ৰাঞ্জল এটা যেহেতু কালি এক মঙ্গলবাৰ দিনৰ ঘটনা এই কুৱা খণ্ডাত শ্ৰমিকসকলৰ জন্য তিনিজনৰ মৃত্যু হৈছে আৰু মৃত্যু হোৱাৰ পাছতে যেহেতু আবেলি ভাগত এছডিআৰএফ টিমে এই তিনিটা মৃত্যুদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদি বৰ্তমানলৈকে এটা মৰণোত্তৰ পৰীক্ষালৈ অনা কথা কৈছে যদি বৰ্তমানলৈ মৰণোত্তৰ পৰীক্ষালৈকে অনা হোৱা নাই আৰু সবিশেষ পাছত ঘৰৰ পৰিয়ালবৰ্গৰ লগত কেনেধৰণৰ কি ঘটনা হৈছে তেনেধৰণৰ আমি যোগাযোগত আমি সক্ষম হ'ম জানিবলৈ নিৰ্মল আপুনি যোগাযোগত থাকক আমি পৰৱৰ্তী সময়ত অধিক তথ্য সংগ্ৰহ কৰিম ধন্যবাদ ক্ৰমত শান্ত হৈছে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰত অব্যাহত আছে সান্ধ্য আইন শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSS 163 জাৰি কৰা হৈছে 4 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে লাঠি দা চোকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব গাড়ীত লগাব নোৱাৰিব কোলা গ্লাছ দুচকীয়া বাহনত দুজন উঠাত নিষেধাজ্ঞা আৰোপ কোকৰাঝাৰত অব্যাহত আছে সেনাবাহিনীৰ ফ্লেগ মাৰ্চ কোকৰাঝাৰত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে মঙলবাৰৰ কোকৰাঝাৰৰ হিংসাত্মক ঘটনাৰ পিছতে প্ৰশাসনে জাৰি কৰিছে এই নিষেধাজ্ঞা কালি যি পৰিস্থিতিৰ উদ্ভৱ হৈছিল তাৰ পাছত এতিয়া সান্ধ্য আইন জাৰি হৈ আছে কোকৰাঝাৰত কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে যাতে আকৌ বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব নোৱাৰে ইতিমধ্যে হাগ্ৰামা মহিলাৰে অভিযোগ উত্থাপন কৰি কৈছিলে যে এই সমগ্ৰ ঘটনাত তৃতীয় শক্তি জড়িত হৈ আছে আৰু সেই বিষয়টোক লৈ এতিয়া স্বাভাৱিকতে আৰক্ষীও তদন্ত আগবঢ়াই আছে ইতিমধ্যে কেইবাজনকো কৰায়ত্ব কৰা হৈছে আৰু সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে পুৱাৰ পৰিৱেশ আমি দেখুৱাইছোঁ কোকৰাঝাৰৰ কালি কেনে পৰিৱেশৰ সৃষ্টি হৈছিল সেয়া আমি সোঁফালে দেখুৱাই আছোঁ আজি পুৱাৰ ভাগৰ পৰিৱেশ বাওঁফালে দেখুৱাই আছোঁ ক্ৰমাৎ শান্ত হৈছে কোকৰাঝাৰৰ কাৰিগাঁৱৰ পৰিস্থিতি কোকৰাঝাৰৰ কাৰিগাঁৱত আজিও অব্যাহত আছে সান্ধ্য আইন আৰু শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি BNSSৰ 163 ধাৰা জাৰি কৰা হৈছে 4 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে লাঠি দা চোকা অস্ত্ৰ আদি লগত লৈ ঘূৰিব নোৱাৰিব আমাৰ সতীৰ্থ সুৰজ বসুমতাৰী ফোন লাইনত আছে সুৰজ বৰ্তমান পুৱাৰ ভাগৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে অধিক জনাওক আপুনি হয় প্ৰাঞ্জল কালি যিটো উত্তপ্তময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে কাৰিগাঁৱত আজি স্বাভাৱিক পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে নিকাৰ ভাগতো কোনো স্থানৰ পৰা নতুনকৈ কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা উদ্ভৱ হোৱাৰ তথ্য আমি লাভ কৰা নাই ইতিমধ্যে সমগ্ৰ পৰিস্থিতিটো লক্ষ্য ৰাখি জিলা প্ৰশাসনৰ তৰফৰ পৰা BNSৰ 163 ধাৰা জাৰি কৰা হৈছে মুঠতে শান্তি শৃংখলা পৰিৱেশ বজাই ৰখাৰ বাবে জিলা প্ৰশাসনৰ যি প্ৰচেষ্টা সেয়া তেওঁলোকে সম্পূৰ্ণভাৱে চলাই আছে আৰু আজি নতুনকৈ কোনো ধৰণৰ তেনেধৰণৰ ঘটনা বা পৰিস্থিতিৰ সৃষ্টি হোৱাৰ তথ্য লাভ কৰা নাই ইতিমধ্যে আমি কাৰিগাঁৱত আহি উপস্থিত হৈছোঁ পুৱাৰ পৰাই এক স্বাভাৱিক পৰিৱেশ বিৰাজ কৰিছে আৰু লগতে খন্তেক সময় পিছতে হয়তো সেনাবাহিনীয়ে ফ্লেগ মাৰ্চ কৰিব বুলি এক অনাত্মক সূত্ৰে জানিব দিছে লগতে আজি বিয়লি 3 বজাত কোকৰাঝাৰ চহৰৰ বডোফা নগৰ ষ্টেট যি BTC সচিবালয়
সেই সচিবালয়ত ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত বল্লভবৰুৱাৰ নেতৃত্বত এখন গুৰুত্বপূৰ্ণ শান্তি বৈঠক অনুষ্ঠিত হ'ব বুলি আমি গম পাইছো, কিন্তু এতিয়ালৈকে সেয়া হোৱা নাই। কিন্তু জিলা প্ৰশাসনৰ সূত্ৰই জানিব দিছে যে উক্ত বৈঠকখনত বিভিন্ন স্তৰৰ দল সংগঠন আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধি অংশগ্ৰহণ কৰিব। প্ৰাঞ্জল, মানে পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত সুৰজ, আৰু সমান্তৰালভাৱে সান্ধ্য আইন যি জাৰি কৰা হৈছে, যদি পৰিস্থিতি শান্ত হৈ থাকে সান্ধ্য আইন হয়তো উঠাইও দিব পাৰে। হয়, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি জানিব দিছে, কিন্তু এতিয়াও সেই সান্ধ্য আইন প্ৰত্যাহাৰ কৰা নাই। কিন্তু আৰু লগতে যি ইণ্টাৰনেট সেৱা, সেই ইণ্টাৰনেট সেৱাও বৰ্তমানলৈকে ব্যাহত হৈ আছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী পদক্ষেপ হয়তো জিলা প্ৰশাসনে গ্ৰহণ কৰিব। কেইবাজনকো কৰায়ত্ব কৰা হৈছে সুৰজ এতিয়ালৈকে? হয়, আমাৰ হাতত যি চৰকাৰী তথ্য অনুসৰি কালিলৈকে 22 গৰাকী, প্ৰথম অৱস্থাত 18 গৰাকী আছিলে, সেয়া বৃদ্ধি পাই 22 গৰাকী হ'ল। আৰু এতিয়া পৰৱৰ্তী সময়ত কিমানখিনি কি কৰে, কিমানখিনি ব্যক্তিক আটক কৰে, সেয়া বা আটক কৰিছে, সেই তথ্য আৰক্ষী ফালৰ পৰা এতিয়া সদৰি কৰা নাই। প্ৰাঞ্জল, সুৰজ, ধন্যবাদ জনাইছো। আপুনি থাকক, আমি পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণত দুজনৰ মৃত্যুৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল কোকৰাঝাৰত। 5 যুৱকক দলবদ্ধ আক্ৰমণ কৰাৰ লগতে একাংশই জ্বলাই দিলে বাহন। 5জনীয়া যুৱকৰ দলটোৰ বিৰুদ্ধে একাংশই গৰু চুৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে একাংশই স্থানীয় লোকক গাড়ীৰে খুন্দিওৱাৰো অভিযোগ কৰে। কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ, গণপ্ৰহাৰত 2জন লোকৰ মৃত্যু, আক্ৰমণকাৰীয়ে জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী। সোমবাৰে নিশা ঠিকাৰ কামৰ বাবে কেইখনমান বেলচা আনিবলৈ যোৱা 5জন লোকক দলবদ্ধ আক্ৰমণ, ৰাজপথত গাড়ী ৰখাই 5 যুৱকক নিৰ্মম গণপ্ৰহাৰ। ঘটনাস্থলীতে কোবাই কোবাই আক্ৰমণকাৰীয়ে হত্যা কৰিলে চিখনা জহৌলাল বিস্মিত ওৰফে ৰাজাক। গণপ্ৰহাৰত মুমূৰ্ষ অৱস্থা হ'ল আন 4জনৰ। গৰু চুৰ বোলে শুনি পাইছো, শুনি কিনি কালি চিঞৰি খেদা খেদি শুনি পাইছে 6:30টাৰ পৰা 7টালৈকে হৈছে ঘটনাটো। তাৰমানে এইফালৰ পৰা উত্তৰ চাইডৰ পৰা দক্ষিণলৈকে শুনি পাইছো আৰু কি। এই মানুহখন পাইছে, লৈ গৈছে, ডেড হৈছে, এইটো কেইজনমান এনেকুৱা পাইছে। প্ৰতিষ্ঠিত ঠিকাদাৰ বাৰুন্দা বসুমতাৰীৰ হৈ কাম কৰিছিল ভুক্তভোগী কেইজনে। আনকি ঘটনাস্থলীতে ঘাতকৰ বলি হোৱা চিখনা জহৌলাও বিস্মিত আছিল ঠিকাদাৰ বৰুন্দা বসুমতাৰী জোঁৱাই। মানে মানুহকেইটা উভতি গৈ আছিল ঘৰলৈ গৌৰীনগৰ। ঠিক সেই সময়তে ৰাস্তাত মানে এক্সিডেণ্ট হয়, তাৰপিছত পাথৰ দলিয়াই কিনে গাড়ীটো বাগৰি পৰিল। নাই এক্সিডেণ্টটো আগত হৈছে, তাৰপিছত মানে পিছত মানুহ যিকেইটা আছিল সিহঁতে পাথৰ দলিয়ালে। উত্তেজিত হৈ মানে কিছুমান মানুহ হয়তো জ্বলাই দিছে, এইটোতো আমি গম নাপাওঁ আৰু। সোমবাৰে নিশা 7 বজাৰ ঘটনা। গৰু চুৰিৰ ভুৱা অভিযোগত গণপ্ৰহাৰৰ বলি হ'ল চিখনা জহৌলাল বিস্মিতৰ লগতে প্ৰভাত ব্ৰহ্ম, জুবিৰাজ ব্ৰহ্ম, সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু। আক্ৰমণকাৰীয়ে ৰখাই দিয়া গাড়ীৰ পৰা পলোৱাৰ চেষ্টা কৰিও সাৰিব নোৱাৰিলে যুৱককেইজনে। খেদি খেদি 5জনকে ধৰাশায়ী কৰিলে আক্ৰমণকাৰীয়ে। গাড়ীটো জ্বলাৰ কোনো কাৰণেই নাছিল, মানে দোষীক ধৰিব লাগে। এইটোতো আমি যিটো ভাবিছোঁ এইটো প্লেনিং বুলি ভাবোঁ, যাতে প্ৰশাসনে উচিত তদন্ত কৰি দোষীক ধৰিলে ভাল হয়। আন একাংশই জ্বলাই দিলে ভুক্তভোগীৰ গাড়ী। সোমবাৰে নিশাৰ গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা সুনীল মুৰ্মুৰ মৃত্যুৱে বিষম কৰিলে কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয়ত সুনীল মুৰ্মুৱে শেষ নিশ্বাস ত্যাগ কৰাৰ সময়ত মৃত্যুৰে যুঁজি আছে প্ৰভাত ব্ৰহ্মই। চিকিৎসাধীন হৈ থকা জুবিৰাজ ব্ৰহ্ম আৰু মহেশ মুৰ্মুৰ অৱস্থাও সংকটজনক। যোৱাকালি আমি এজনে মানুহটো মৰি যোৱা দেখিছো, কিন্তু আজি মৰ্ণিঙত আমি গম পালো যে আৰু 2জন, মানে টোটেল 2জন মৰি গ'ল। সোমবাৰে নিশা আক্ৰমণকাৰী একাংশই গৰু চুৰিৰ অভিযোগ অনাৰ বিপৰীতে গাড়ীৰে স্থানীয় লোকক খুন্দিওৱাৰ অভিযোগ আন একাংশৰ।
কাৰণ যিয়েই নহওক ঘটনাস্থলীৰ কাষতে থকা কাৰিগাঁও আৰক্ষীক অভিযোগ দিয়াৰ সলনি আইন হাতত তুলি লোৱা আক্ৰমণকাৰীক তীব্ৰ গৰিহণা বিধায়ক লৰেন্স ইছলাৰী। খুব নিন্দনীয় বুলি আমি ক'ব লাগিব ঘটনাটো। আমাৰ আদিবাসী লোকসকলে তেওঁলোকৰ গাড়ীটো ঘেৰাও কৰিলে। তো যিটো ঘটনা হ'ব নালাগিছিল, যদিও এক্সিডেণ্ট হৈছিলে, ওচৰতে যিহেতু কাৰিগাঁও আউটপোষ্ট আছে, গোটাই দিব লাগিছিল পুলিচক। আইন হাতত তুলি লৈ পেলাই যি ধৰণৰ নিৰ্মমভাৱে প্ৰহাৰ কৰি পেলাই মাৰিলে, এজনৰ মৃত্যু হৈ গ'ল। গৰু চুৰি আৰু গাড়ী দুৰ্ঘটনাৰ ভুৱা অভিযোগেৰে কাৰিগাঁৱৰ গৌৰীনগৰত দলবদ্ধ আক্ৰমণ চলাৰ দাবী কোকৰাঝাৰৰ ৰাইজৰ। যিহেতু কালপ্ৰিট এইটো ইমিডিয়েটলি প্ৰশাসনে এইটো এৰেষ্ট কৰিব লাগে, এৰেষ্ট কৰি পেলাই ধৰি পেলাই ফাঁচি দিব লাগে। সেইটোৱে ডিমাণ্ড। যোৱাকালি যি ঘটনা হৈছে, এইটো গাড়ী এক্সিডেণ্ট নহয়, এইটো প্ৰাণ পুলিচে কৰি আদিবাসীয়ে মোটামুটি হত্যা কৰিছে। গণপ্ৰহাৰৰ বলি হৈ দুজন লোকৰ কৰুণ মৃত্যুৰ পাছতে উত্তপ্ত হৈ পৰিল কোকৰাঝাৰৰ পৰিস্থিতি। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কোকৰাঝাৰৰ ঘটনাত তৃতীয় শক্তি জড়িতৰ অভিযোগ আক্ৰামা মহিলাৰীৰ। তৃতীয় শক্তিয়ে উচতনি দি ঘটনাক অন্য ৰূপ দিব বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য বিটিচি প্ৰধানগৰাকীৰ। সকলোকে মিলা প্ৰীতিৰে থকাৰ লগতে অপশক্তিৰ বিৰুদ্ধে ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান আক্ৰামা মহিলাৰীৰ। পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণাধীন যদিও কোকৰাঝাৰ আৰু চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। ৰেপিড একশ্যন ফ'ৰ্চৰ লগতে উত্তেজনাপূৰ্ণ অঞ্চলসমূহত মোতায়েন কৰা হৈছে অতিৰিক্ত নিৰাপত্তা বাহিনী। এইটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক। যি হৈছে মুঠতে কণ্ট্ৰল হ'ব লাগে। মোৰ এটাই আপিল যে আজি দিনভৰ যিখিনি হুলস্থুল হৈ আছে, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক, যোৱাকালিৰ পৰা আৰম্ভ কৰি। আৰু মই এটাই আপিল কৰিম, যিহেতু আদিবাসীসকলেও আমাৰ এই অঞ্চলৰে বাসিন্দা, বড়োসকলেও এই অঞ্চলৰে বাসিন্দা, আমি একেলগে থাকিবই লাগিব ভৱিষ্যতেও। সেইকাৰণে মোৰ এটাই আপিল যে আমি যিহেতু এই অঞ্চলৰে মানুহ, কোকৰাঝাৰৰে মানুহ বা বিটিচিৰে মানুহ, আমি সকলোৱে মিলি পেলাই থাকিব লাগিব। ইয়াত যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই আমাৰ মাজত হুলস্থুল পৰিৱেশ নকৰে, তাৰ কাৰণে মই আপিল কৰিছোঁ। ইয়াত নিশ্চয় ৰাজনৈতিকভাৱে কোনোবাই নিশ্চয় এডভান্টেজ ল'বৰ কাৰণে বিচাৰিব, আৰু বিচাৰাটো মই দেখিবলৈ পাইছে। মুঠতে আদিবাসীসকলৰ যিমান দল সংগঠন আছে, মই সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকেও সমাজত এটা মেছেজ দিয়ক, যি হৈছে নিজৰ জাগাত যাতে থাকে। আৰু বড়ো সমাজকো মই কৈছোঁ যে আপোনালোকেও চবে এই অঞ্চলৰে মানুহ, যিহেতু আমি সকলোৱে শান্তিকে থকাটো আমি বিচাৰোঁ, যাতে কোনোবা থাৰ্ড পাৰ্টিৰ কথা লৈ পেলাই যাতে হুলস্থুল নকৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ববাসীক চিনাকি কৰাই দিলে বাগৰুম্বা নৃত্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সৰু সজাই 10,000 শিল্পীয়ে পৰিৱেশন কৰা বাগৰুম্বা নৃত্যৰ ভিডিঅ' আপলোড কৰাৰ পিছতেই বিশ্বত এতিয়া বাগৰুম্বাক লৈ চলিছে ব্যাপক চৰ্চা। বিগত 2 দশকত বিশ্বজুৰি গুগলত চাৰ্চ কৰাৰ ভিতৰত সৰ্বাধিক স্থানত আছে বাগৰুম্বা নৃত্য। কেৱল প্ৰধানমন্ত্ৰী মোদীৰ ছ'চিয়েল মিডিয়া একাউণ্টতেই সৰু সজাইৰ বাগৰুম্বা নৃত্যই লাভ কৰিলে 20 কোটিৰো অধিক ভিউজ। হঠাৎ যেন বাগৰুম্বা নৃত্যৰ এক ঐতিহাসিক ৰূপান্তৰ ঘটিল। প্ৰধানমন্ত্ৰী মোদীয়ে বাগৰুম্বা নৃত্যক দিলে এক বিশ্বব্যাপী খ্যাতি। বড়োসকলৰ লোক সংস্কৃতিৰ পৰা বিশ্বব্যাপী ডিজিটেল পৰিঘটনালৈ সলনি হ'ল বাগৰুম্বা নৃত্য। গুৱাহাটীৰ সৰু সজাইত 17 জানুৱাৰীত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 বড়ো শিল্পীয়ে পৰিৱেশন কৰিছিল বাগৰুম্বা নৃত্য। ডাভোছত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামত অসমৰ বিকাশক উপস্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ইকনমিক ফৰামত
IBMৰ উপাধ্যক্ষ গেৰী কনৰক সাক্ষাৎ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ চাহ আৰু গামোচাৰে IBMক আদৰণি মুখ্যমন্ত্ৰীৰ দক্ষতা বিকাশ AI অভিযোজন আৰু সম্পৰ্ক স্থাপন সন্দৰ্ভত গেৰী কনৰৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী IBMৰ প্ৰতিনিধি দলক অসমত বিনিয়োগৰ বাবে আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ আমন্ত্ৰণ ৰক্ষা কৰি শীঘ্ৰে গুৱাহাটীত উপস্থিত হ'ব IBMৰ প্ৰতিনিধি Assam produce very high quality tea. So it's a small tea packet. Oh, tea. Yeah. Thank you very much. Thank you. Thank you. Thank you. Thank you so much. I'll drink well. Thank you. Thank you so much. So we'll be in touch and hope to see you sometime in Assam. Okay. Love to get there someday. That's the handloom. It's made by hand. Oh, Yeah. okay. It is not by machine. I wouldn't think so anymore. That'd be counterproductive. Thank you. Thank you, everyone. Thank you. অসমৰ ৭৯% সংখ্যালঘু লোকে গৌৰৱ গগৈক পছন্দ কৰে বুলি ভোট ভাইবৰ সমীক্ষাত প্ৰকাশ পোৱাৰ পাছতে নতুন বৰ অসম গঢ়াৰ কথা ক'লে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংখ্যালঘুকে ধৰি সকলোকে লগত লৈ নতুন বৰ অসম গঢ়াৰ কথা ক'লে গৌৰৱ গগৈয়ে সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈ কিয় অধিক জনপ্ৰিয় বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংখ্যালঘু লোকক লৈ নতুন বৰ অসম গঢ়াৰ কথা ক'লে গৌৰৱ গগৈয়ে ভোট ভাইব নামৰ সংস্থাই কৰা সমীক্ষা অনুসৰি শেহতীয়াকৈ গৌৰৱ গগৈৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত ৭৯%। তাৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত ৯%। শেহতীয়াকৈ আপোনাৰ জনপ্ৰিয়তা সংখ্যালঘু এলেকাত দেখিবলৈ পোৱা গৈছে 79%, আৰু বিপৰীতে দেখিবলৈ পোৱা গৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ 9%। গতিকে ইয়াৰ আঁৰত কি বুলি ভাবে? সংখ্যালঘু এলেকাত আপোনাৰ যিটো জনপ্ৰিয়তা 79% আপোনাৰ দেখিব পোৱা গৈছে। চাওক, এনেকুৱা বহুত ছাৰ্ভে থাকে। মই নিজৰ যোৰহাট লোকসভা সময়ত ছাৰ্ভে দেখিছিলোঁ যে মই 3 লাখ ভোটৰ মাৰ্জিনৰ পৰা মই পৰাজিত হ'ম, আৰু এনেকুৱা ঢেৰ ছাৰ্ভে দিল্লীলৈ গৈছিলে। তো সেইকাৰণে মই এটাই ছাৰ্ভেৰ ওপৰত বিশ্বাস কৰোঁ, জনসাধাৰণৰ ছাৰ্ভে। আৰু জনসাধাৰণ যিদৰে আমাৰ মাজত আহিছে এই কথাটো নিশ্চিত যে ভূপেশ বাঘেল ডাঙৰীয়া কোৱাৰ দৰে যে আমি সকলোৱে অনুভৱ কৰিছোঁ যে অসমৰ মান পৰিচয় আছে, অসমৰ স্বাভিমান আছে, অসমৰ ইতিহাস আছে, আমাৰ এটা সংস্কৃতি আছে, আমাৰ এটা আইডেণ্টিটি আছে, যি লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। তাই যে বিচাৰে যে এইখন চৰকাৰৰ পতন হওক, নতুন বৰ অসম আমি সকলোৱে হাতত হাত ধৰি আমি গঢ় দিবলৈ আগবাঢ়ি যাওঁ, এই চবেই ওপৰতে মোৰ বিশ্বাস আছে। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখি আবেদন দাখিলৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিলে কংগ্ৰেছে। সংখ্যালঘু প্ৰধান সমষ্টিত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ হেতা ওপৰা কংগ্ৰেছৰ নেতাৰ মাজত মুছলমান অধ্যুষিত সমষ্টিত ডজনে ওলাই আহিছে কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। নগাঁও বটদ্ৰৱাৰ পৰিৱৰ্তে ধিঙত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে বৰ্তমানৰ বিধায়িকা শিৱামণি বৰাই। টিকটৰ সন্ধানত ৰাজীৱ ভৱনত নেতাৰ ভিৰ, দলে বলে আবেদন দাখিল প্ৰাৰ্থিত্ব প্ৰত্যাশী। সংখ্যালঘু প্ৰধান সমষ্টিত টিকটৰ দাবীদাৰ অধিক, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ দেখি ২৮ জানুৱাৰীলৈ বৃদ্ধি আবেদন দাখিলৰ সময়সীমা। বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছ। সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত দিছপুৰৰ মছনদ দখল কৰিবলৈ ৰণকৌশল যুগুত কৰিছে প্ৰদেশ কংগ্ৰেছে। 19 জানুৱাৰী অৰ্থাৎ সোমবাৰ পৰ্যন্ত ৫ শতাধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে কৰিলে আবেদন। প্ৰাৰ্থিত্বৰ বাবে অহা নেতাৰ শক্তি প্ৰদৰ্শনৰো প্ৰতিযোগিতা। কাৰ শক্তি কিমান, কাৰ পক্ষত আছে কিমান সমৰ্থক। আবেদন দাখিলৰ সময়তে শক্তি প্ৰদৰ্শনৰ চেষ্টা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ। দলে বলে আহি দাখিল কৰিলে আবেদন। ৰাজীৱ ভৱনত নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত জিন্দাবাদ ধ্বনি কংগ্ৰেছ নেতাকৰ্মীৰ। কিন্তু যিটো দলে 2016 চনলৈকে অসমত শাসন চলাইছিল, সেই দলটোত আশ্চৰ্যজনকভাৱে সংখ্যালঘু প্ৰধান সমষ্টিতহে প্ৰাৰ্থিত্ব প্ৰত্যাশী অধিক। যিসমূহ সমষ্টি সংখ্যাগুৰু প্ৰধান, সেই সমষ্টিসমূহত 5ৰ পৰা 7 জনৰ ভিতৰতে সীমাবদ্ধ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। অৱশ্যে কিছু সমষ্টি আছে ব্যতিক্ৰম। ইয়াৰ ভিতৰত আছে নদুৱাৰ, বৰছলা, বিশ্বনাথ, ডিমৰীয়া, তেজপুৰ, লখিমপুৰকে ধৰি কেইটামান সমষ্টি।
মুছলমান অধ্যুষিত সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ অধিক দেখা গ'ল ৰাজীৱ ভৱনত। প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ লগতে ভিৰ কৰিলেহি সমৰ্থকে। ঢিং, মন্দিয়া, পৰ্বতজোৰা, চেঙা, বিলাচীপাৰা, মানকচৰ, জলেশ্বৰ, সৃজনগাম, চমৰীয়া, গৌৰীপুৰ, বিন্নাকান্দি, দলগাঁও, ঢিং, সোণাই, আলগাপুৰ, কাটলিচৰাইৰ দৰে সমষ্টিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা অধিক। নমস্কাৰ, মই জালুকবাৰী 37 জালুকবাৰী সমষ্টিৰ পৰা আহিছোঁ আৰু তাৰ পৰা মই আজি এই ফৰ্মটো ছাবমিট কৰিলোঁ। বিগত 21 চনৰ নিৰ্বাচনত মই ধৰ্মপুৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিলোঁ আৰু বিগত নিৰ্বাচনত পৰাজিত হোৱাৰ 3 দিন পিছৰ পৰা সমষ্টিত থাকি কাম কৰিছোঁ। মই গুৱাহাটীত নাথাকোঁ, গাঁৱত থাকোঁ। 53 নম্বৰ লাহৰিঘাট সমষ্টিৰ পৰা আহিছোঁ আবেদন কৰিবলৈ। নাই, মোৰ পিছফালে দেখিছেই, গতিকে মই 100% আশাবাদী টিকেটটো ময়ে পাম, কাৰণ ৰাইজে টিকেট বিচাৰিব আহিছে। মই ডিষ্ট্ৰিক্ট ধুবুৰী গৌৰীপুৰ সমষ্টিৰ পৰা আহিছোঁ। মোৰ নাম ছাইদুৰ ৰহমান, মই অধিবক্তা হয়, গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ কৰোঁ আৰু মই আগন্তুক কংগ্ৰেছৰ ফালৰ পৰা যে ছাবমিট কৰিছোঁ, আশা ৰাখিছোঁ হাইকমাণ্ডে যাতে আমাক চিলেকশ্যনৰ ক্ষেত্ৰত অলপ প্ৰিফাৰেঞ্চ দিয়ে। মোৰ নাম আবিদা বেগম আৰু মই 7 নং গৌৰীপুৰ সমষ্টিৰ পৰা। মই সম্পূৰ্ণ আশাবাদী, মই যিটো নিজে টিকেট বিচাৰি আছোঁ, মই সম্পূৰ্ণ আশাবাদী আৰু হাইকমাণ্ডে যিটো কৰিব মই তাক বিশেষকৈ ৰেচপেক্ট জনাম আৰু আমি কংগ্ৰেছে হৈ কাম কৰিম। সুৰক্ষিত সমষ্টি বিচাৰিব লগা হৈছে বৰ্তমানৰ কংগ্ৰেছ বিধায়কেও। ঢিঙৰ পৰা প্ৰাৰ্থিত্ব লাগে বটাদৰাৰ বিধায়িকা শিৱামণি বৰাক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত নগাঁও বটাদৰা এটা সমষ্টি হ'ল, যাৰ বাবে নগাঁও বটাদৰা এৰি এইবাৰ সংখ্যালঘু প্ৰধান ঢিঙলৈ ঢাপলি শিৱামণি বৰাৰ। প্ৰাৰ্থিত্বৰ আবেদন কৰিবলৈ বহু সমৰ্থকক লৈ ৰাজীৱ ভৱনলৈ আহিল বিধায়ক ৰেকিবুদ্দিন আহমেদ। চমৰীয়া সমষ্টিত ভাৰতীয় জাতীয় কংগ্ৰেছ জাগ্ৰত আছে আৰু আজি এতিয়ালৈকে 100খনৰ বেছি গাড়ী এতিয়ালৈকে আহিব পৰা নাই, গোটেই জামত ফাঁচি আছে। মিৰ্জা, গোটেই এইবিলাক যিমান ডাঙৰ আমাৰ বহু গাড়ী এতিয়াও ওলাই আহিবই পৰা নাই আৰু এইটো জনস্ৰোত। আমি বহু মানুহ আনিব নোৱাৰিলোঁ, বহু কান্দিছে, বহু মানুহ আহিব বিচাৰিছিল। আৰু এইটো ৰাজীৱ ভৱন আমাৰ স্বৰ্ণ মন্দিৰ। ৰাজীৱ ভৱনত মই 8.5 বছৰ কাল ভাৰতীয় জাতীয় কংগ্ৰেছৰ ইউথ কংগ্ৰেছ আৰু NSYত মই সভাপতি আছিলোঁ, 3বাৰ বিধায়ক আছিলোঁ। মোক যি অপৰিসীম মৰম আৰু সেৱা কৰিবলৈ সুযোগ ভাৰতীয় জাতীয় কংগ্ৰেছ হাইকমাণ্ডে দিছে আৰু তাক মই কেতিয়াও জীৱনৰ বাটত কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আজি আপোনালোকে দেখা পাইছে, জনস্ৰোত দেখা পাইছে, ইয়ে আপোনালোকক বুজাইছে 1.5 লাখৰ ওপৰ ভোটত ভাৰতীয় জাতীয় কংগ্ৰেছৰ হাতত চমৰীয়া সমষ্টি অৰ্পণ কৰা হ'ব। প্ৰাৰ্থিত্বৰ ভিৰ দেখি স্বাভাৱিকতে উৎসাহিত গৌৰৱ গগৈ, কিন্তু বিজেপিয়ে বাৰম্বাৰ অভিযোগ উত্থাপন কৰি আহিছে যে কংগ্ৰেছ মিয়াৰ মাজতহে জনপ্ৰিয়, সংখ্যালঘু প্ৰধান সমষ্টিতহে প্ৰাসংগিক কংগ্ৰেছ আৰু গৌৰৱ গগৈ। বিজেপিয়ে কৰি অহা অভিযোগেই প্ৰমাণ হৈছে নেকি ৰাজীৱ ভৱনত? কোনোবাখিনিত যেন ইয়াৰ প্ৰতিফলন ঘটিছে ৰাজীৱ ভৱনত। কিন্তু উৎসাহী প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু শীৰ্ষ নেতৃত্ব। বিষ্ণু শইকীয়াৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শিৱসাগৰৰ পিছত এইবাৰ মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ বিধায়ক অখিল গগৈৰ। শিৱসাগৰত নেখেলিলে মৰিয়নীত নিৰ্বাচন খেলিবলৈ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে। মৰিয়নীতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পৰাস্ত কৰিব বুলি দাবী শিৱসাগৰৰ বিধায়কৰ। মই আপোনালোকক এটা কথা কৈ দিওঁ যে মই শিৱসাগৰত খেলিম আৰু শিৱসাগৰত মোৰ লগত যুদ্ধ দিবৰ কাৰণে মই হিমন্ত বিশ্ব শৰ্মাক মাতিছোঁ। হিমন্ত বিশ্ব শৰ্মাই যে ইমান কৈ থাকে, নিজকে বিৰাট হিৰো দেখাই থাকে, বহুত জনপ্ৰিয় মানুহ বুলি কৈ থাকে, তেওঁক কোনেও হৰুৱাব নোৱাৰে, অপৰাজেয় বুলি কৈ থাকে। যদি তেওঁৰ ইমান দম আছে, উজনি অসমলৈ আহক আৰু উজনি অসমৰ শিৱসাগৰ সমষ্টিত মোৰ লগত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰক। আৰু যদি হিমন্ত বিশ্ব শৰ্মাই মোক যদি কয় বোলে নহয় শিৱসাগৰত নেখেলোঁ, এইটো তোৰ পুৰণা সমষ্টি, তইতো জিকিবি, এনেকৈ বুলি যদি কয়, তেতিয়াহ'লে মই ক'ম যে তেতিয়াহ'লে মৰিয়নীলৈ আহক। মৰিয়নীত নেখেলোঁ, নতুন সমষ্টি। মৰিয়নীত পাৰে যদি চাওঁ, মই হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। আপোনালোকক ক'লোঁ নহয়, মই প্ৰত্যাহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাক। আপুনি যে নিজকে ইমান ডাঙৰ হিৰোগিৰি বুলি ভাবি থাকে, ইমান ডাঙৰ হিৰো বুলি যে জহাই থাকে, আপুনি যে অপৰাজেয় বুলি ভাবে, আপুনি যে আপোনাক কোনেও হৰুৱাব নোৱাৰে বুলি ভাবে, মই আপোনাক চেলেঞ্জ কৰিছোঁ, আপুনি শিৱসাগৰলৈ আহক অথবা মৰিয়নীলৈ আহক, উজনি অসমলৈ আহক। আপোনাক মই যদি থিয় হৰুৱাব নোৱাৰোঁ, তেতিয়াহ'লে মোৰ নামো অখিল গগৈ নহয়।
2026 নিৰ্বাচনত কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হ'ব অখিল গগৈ। ৰূপহীহাটৰ জুৰিয়াত ৰাইজৰ দলৰ বিশাল জনসভাত এই ঘোষণা স্বয়ং অখিল গগৈৰ। 2026 কংগ্ৰেছৰ বাবে নিজকে সকলোতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ আখ্যা অখিলৰ। মিত্ৰতাৰ সূত্ৰে ৰূপহীহাট সমষ্টি কংগ্ৰেছক এৰি দিব, কিন্তু ধিং সমষ্টিত নো কম্প্ৰমাইজ বুলি মন্তব্য কৰি অখিল গগৈয়ে ক'লে, ধিং এইবাৰ আমাক লাগিবই। ইপিনে সংখ্যালঘু সমষ্টিত কংগ্ৰেছক সমালোচনা কৰে বুলি কোৱা অখিল গগৈয়ে সংখ্যাগুৰু সমষ্টিত কংগ্ৰেছৰ হৈ চলাব প্ৰচাৰ। লগতে জুৰিয়াত অনুষ্ঠিত জনসভাত আমিনুল ইছলামক বৰ্জনৰ আহ্বান অখিল গগৈৰ। কংগ্ৰেছৰ বিৰুদ্ধে ৰাইজৰ দলে প্ৰচাৰটো নকৰে, বৰং কংগ্ৰেছৰ হৈ ৰাইজৰ দলে প্ৰচাৰ কৰিব। আৰু আপোনালোকে মনত ৰাখক যে এইবাৰ কংগ্ৰেছ দলৰ আটাইতকৈ ডাঙৰ ষ্টাৰ কেম্পেইনাৰ মই অখিল গগৈয়ে হ'ম। আজি সংখ্যালঘু এলেকাত যদি ক'ৰবাত এজন সংখ্যালঘু মানুহে কংগ্ৰেছক বেয়াও পাইছে, সেই সংখ্যালঘু মানুহক বুজাই বঢ়াই আৰু উজনি অসমৰ সংখ্যাগুৰু এলেকাত য'ত কংগ্ৰেছৰ স্থিতি দুৰ্বল হৈ আছে, সেই সংখ্যাগুৰু এলেকাবিলাকত, আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ জনজাতি এলেকাবিলাকত কংগ্ৰেছৰ হৈ ষ্টাৰ কেম্পেইনাৰটো ময়ে হ'ম। কংগ্ৰেছৰ 2026 চনৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাডৰ অখিল গগৈ হ'ব। আপোনালোকে কংগ্ৰেছৰ বিৰুদ্ধে মোক ওচৰত কথা কৈ লাভ নাই। কংগ্ৰেছ আৰু ৰাইজৰ দল একেলগে খেলিম। কংগ্ৰেছৰ এইবাৰ মই ব্ৰেণ্ড এম্বেচাডৰ, আৰু এইবাৰ মই কিন্তু কংগ্ৰেছ নহয়, ব্ৰেণ্ড এম্বেচাডৰহে। মোক ভাড়া কৰি নিব লাগিব। অসমত ছেমিকণ্ডাক্টৰ উদ্যোগৰ প্ৰসাৰ কৰা আৰু ইয়াৰ যোগান ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে মঙলবাৰে বিশ্বৰ ছেমিকণ্ডাক্টৰ উদ্যোগৰ আগশাৰীৰ নেতৃত্বৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৈঠকত চিনপোচিছ, কলকম, এনালগ ডিভাইচেছ, থাৰ্মোফিচাৰ, হনিৱেল আৰু হেংকেল আদি প্ৰতিষ্ঠানৰ নেতৃস্থানীয় প্ৰতিনিধিসকল উপস্থিত থাকে। প্ৰতিষ্ঠানসমূহে নিজ নিজ কৰ্মক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন কৰি আহিছে আৰু অসমৰ সৈতে অংশীদাৰিত্ব কৰিবলৈও আগ্ৰহ প্ৰকাশ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। বিশেষ বৈঠকখন আয়োজন কৰাৰ লগতে অসম চৰকাৰৰ সৈতে সহযোগী হিচাপে সদায় সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অহা টাটা গ্ৰুপৰ অধ্যক্ষ শ্ৰী এন চন্দ্ৰশেখৰন ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰীয়ে। Assam has finally arrived. We request, to all the investors, to all the leaders to look at our state also, because it has immense potential, and this is the cornerstone, or this is the central pillar of Prime Minister's Act East policy. That's the one of the reason why we are here to tell our story, and I am sure that we'll utilize this platform completely, and we'll be able to go back with a great sense of satisfaction. Of course, this is also a great learning experience because we have never been here. So coming here, we have realized that we should have been here much before. But nevertheless, we are here, and I believe with all states and as a country as a whole, we'll take lot of things back to Assam and India. সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। শুকুৰবাৰে বাগদেৱীৰ বন্দনাৰে মুখৰ হ'ব বিদ্যালয় মহাবিদ্যালয়সমূহ। সৰস্বতীৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎশিল্পীসকল। গহপুৰতো সৰস্বতী পূজাৰ ব্যাপক প্ৰস্তুতি। গহপুৰ নগৰস্থিত মা কালী শিল্পালয়ত 60 ভাগ প্ৰতিমা নিৰ্মাণ কৰিছে শিল্পীসকলে। বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী আৰু সৰস্বতী পূজা সমাগত, সেয়ে দেখা গৈছে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সমান্তৰালকৈ যিসকল মৃৎশিল্পী আছে তেওঁলোকৰো খুব এইকেইদিন ব্যস্ততা বাঢ়িছে, কাৰণ বিদ্যালয়সমূহলৈ সৰস্বতীৰ যিসমূহ প্ৰতিমা সেইসমূহ যোগান ধৰিব লাগিব এইসকল মৃৎশিল্পী। আৰু মই আছোঁ গহপুৰৰ মা কালী শিল্পালয়ত, খুব ব্যস্ত এইকেইদিন। তেওঁলোকে সুন্দৰকৈ সৰস্বতী দেৱীৰ প্ৰতিমাত প্ৰাণ দিয়াৰ চেষ্টা কৰিছে। পোনে পোনে অকণ কথা পাতিলোঁ, মই অকণ আপোনাৰ ওচৰলৈ আহিছোঁ। এবাৰ কেনেকুৱা, কিমান বনাইছে প্ৰতিমা সৰস্বতী পূজা? সৰস্বতী পূজা ইয়াত মানে স্কুলে হয়, এনেতো ঘৰুৱা বৰ বেছি নহয়। তো যিকেইটা চব বছৰ নিয়ে সেইকেইটাই আৰু। তথাপি কিমানখনমান বনাইছে? 40টামান বনোৱা হৈছে। এইবাৰ কেনেকুৱা বিদ্যালয়সমূহৰ পৰা অৰ্ডাৰসমূহ আহিছে? এইবাৰ তাৰমানে পূজাটো বহুত আগবাঢ়ি আহিলতো, কিছুমানে এতিয়ালৈকে গমেই পোৱা নাই। সেইকাৰণে অৰ্ডাৰবিলাক আহি আছে, দুই একদিনৰ আহি আছে। ডাঙৰ প্ৰতিমা বনাইছে? ডাঙৰ আছে 5 ফুট 6 ফুট তেনেকুৱা।
আছে কিমানজন আপোনালোকে ইয়াতে ব্যস্ত হৈ আছে এইকেইদিন আমি 4-5জন আছোঁ 4-5জন আছে এই ডাঙৰ কিমান বনাইছে উচ্চতা কিমান বনাইছে কোনখন বিদ্যালয়ে অৰ্ডাৰ উচ্চতা ডাঙৰ বুলি ক'লে আমাৰ 6 কলেজত নিয়ে এইটো 7 ফুট মান হয় বাকীবিলাক 6 ফুট 5 ফুট তেনেকৈ দামবিলাক আগৰ দৰে আছে নিশ্চয়কৈ এইসমূহ হৈছে সৰস্বতীৰ প্ৰতিমা আৰু বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী শিক্ষাৰ্থীসকলেও খুব সুন্দৰকৈ সাজু হৈছে সৰস্বতী পূজা উদযাপনৰ বাবে আৰু আমি পাইছোঁ বাইদেউ এগৰাকী বাইদেউ সৰস্বতী প্ৰতিমা অৰ্ডাৰ দিবলৈ আহিলে কোন স্কুল মই ঘৰৰ কাৰণে অৰ্ডাৰ দিব ঘৰতে পাতিব ইয়াৰ পৰা এনে প্ৰতি বছৰ এই বছৰ মই গম পাইছোঁ ভাল ভাল মূৰ্তি আছে বুলি নিশ্চয় অৰ্ডাৰ দিয়া হ'ল হয় আৰু এনেদৰে গহপুৰৰ প্ৰতিখন শিল্পালয়তে আনকি মা কালী শিল্পালয় এখন আৰু মা কালী শিল্পালয়তো খুব ব্যস্ততা এইকেইদিন যিসকল মৃৎশিল্পী আছে আৰু সৰস্বতী পূজাৰ বাবে এতিয়া সাজু হৈছে ছাত্ৰ ছাত্ৰী সমান্তৰালকৈ এইসকল মৃৎশিল্পী শ্ৰীভূমিৰ মকৈ ভংগাত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰিল এখন বাহন দুৰ্ঘটনাত বিশিষ্ট ব্যৱসায়ী অমিত বাৰগদিয়াৰ মৃত্যু হয় শ্যাম ট্ৰেডাৰ্ছ ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী আছিল অমিত শিলচৰৰ পৰা শ্ৰীভূমিলৈ আহোঁতে সংঘটিত হয় দুৰ্ঘটনাটো স্থানীয় ৰাইজৰ তৎপৰতাত লোকজনক উদ্ধাৰ কৰা হৈছিল সংকটজনক অৱস্থাত কৰিমগঞ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল পাছত চিকিৎসকে মৃত ঘোষণা কৰে অমিত বাৰগদিয়াক দিছপুৰৰ বিধায়ক আৱাসত AIUDFৰ বৈঠক বদৰুদ্দিন আজমলৰ নেতৃত্বত অনুষ্ঠিত হয় এই বৈঠকত উপস্থিত বিধায়ক ধিঙৰ আমিনুল ইছলাম জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু মানকাছৰৰ বিধায়ক আমিনুল ইছলাম ৩৫টা সমষ্টিত নিৰ্বাচন খেলিব AIUDFে বৈঠকত প্ৰাৰ্থিত্বকেন্দ্ৰিক আলোচনা AIUDF নেতৃত্বত সংখ্যালঘু ভোট কংগ্ৰেছৰ হাতলৈ যাবলৈ নিদিয়াৰ হুংকাৰ AIUDFৰ আজি SR লৈ আমাৰ লিগেল সেলৰ মিটিং চলি আছে আমাৰ মাননীয় সভাপতি বদৰুদ্দিন আজমল সাহেব আছে আৰু আমাৰ কেইবাজন এডভোকেট আছে আমাৰ কেইবাজন বিধায়ক আছে আমি আমাৰ লিগেল সেল আছে পাৰ্টিৰ আৰু এডভোকেটসকলৰ লগত লৈ বহি আমি SR সম্পৰ্কে আলোচনা কৰি আছিলোঁ আজি আপোনালোকে জানে অসমৰ চিফ ইলেকশ্যন কমিশ্যনাৰে অল পাৰ্টি মিটিং মাতিছিল তেখেতে তাতে আমাৰ ৰিপ্ৰেজেণ্টেটিভ আছিল আমাৰ এডভোকেট আমিনুল ইছলাম সাহেব তাতে আছিল তো গোটেই অসমত যেটো SRৰ কাম চলি আছে আমি দেখিছোঁ সাংঘাতিকভাৱে ষড়যন্ত্ৰ চলি আছে লাখ লাখ মানুহৰ নাম কেনেকুৱা ভোটাৰ লিষ্টৰ পৰা কেনসেল কৰিব পৰা যায় তেনেকুৱা এটা ষড়যন্ত্ৰ চলি অলৰেডি এই কামবিলাক চলি আছে কিন্তু আমি লক্ষ্য কৰিছোঁ নিৰ্বাচন বিষয়া ইলেকশ্যন কমিশ্যনাৰে তেখেতৰ মানে যেটো যেনেকে এই বিষয়ে পদক্ষেপ ল'ব লাগিছিল সময় সময় আমি জনাই আহিছোঁ এই সমস্যাৰ কথা বাৰ্তাখিনি কিন্তু তেখেতে যেনেকে একশ্যন ল'ব লাগিছিল তেনেকৈ একশ্যন কিন্তু আমি দেখা নাই ছয়গাঁৱত যোগী সন্মিলনী আৰু নাথ যোগী ছাত্ৰ সন্থাৰ প্ৰতিবাদ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশাল জোৰ সমদলত অংশগ্ৰহণ কৰিলে প্ৰায় 5 শতাধিক লোকে দক্ষিণ কামৰূপ জিলা যোগী সন্মিলনী আৰু দক্ষিণ কামৰূপ জিলা নাথ যোগী ছাত্ৰ সন্থাৰ উদ্যোগত উলিওৱা হয় প্ৰতিবাদী সমদল ছয়গাঁৱৰ গুৰুবজাৰৰ পৰা ছয়গাঁও নাট্য মন্দিৰ প্ৰাংগণলৈ উলিওৱা হয় জোৰ সমদল নাথ যোগীসকলৰ ভিন্ন সমস্যা সমাধান তথা দাবী পূৰণ নকৰিলে 26ৰ বিধানসভা নিৰ্বাচনত চৰকাৰক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ প্ৰতিবাদকাৰীৰ সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল এইটো মাইথান